মঙলবাৰ দিনা বিয়লি 4 বজাত কোকৰাঝাৰ জিলাৰ অন্তৰ্গত চালাকাটি ঈদগাহ পথাৰত BPFৰ এখন যোগদান সভা অনুষ্ঠিত হয়। উক্ত সভাত UPPL আৰু বিভিন্ন দলৰ 300কৈ কৰ্মী নেতাই আনুষ্ঠানিকভাৱে BPF দলত যোগদান কৰে। উক্ত সভাখনত BTCৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা BPFৰ সভাপতি হাগ্ৰামা মহিলাই উপস্থিত থাকি স্থানীয় ৰাইজক BPFৰ মনোনীত প্ৰাৰ্থী খাম্ফা বৰগোহাঞিক বিপুল ভোটত জয়ী কৰাৰ বাবে আহ্বান জনায়। লগতে তেওঁ কয় যে BPF শাসনত আহিলে সকলো জাতি জনগোষ্ঠীৰ সমস্যা সমাধান হ'ব বুলি তেখেতে আশ্বাস প্ৰদান কৰে। সভাত BTC বিৰোধী দলপতি দেৰহাছাদ বসুমতাৰী, BTCৰ পাৰ্ষদ প্ৰকাশ বসুমতাৰীৰ লগতে BPFৰ কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ নেতা কৰ্মীসকল উপস্থিত আছিল। 4টা 5টা 6টা প্ৰগ্ৰাম আছে। 6টা প্ৰগ্ৰাম যেটো অলৰেডি আমাৰ 2টা শেষ হৈ গ'ল, নেক্সট আৰু আছে। মুঠতে যিখিনি দেখিছোঁ মানে সকলো জাতি জনগোষ্ঠী আহিছে, ৰাজবংশীও আছে, বেংগলীও আছে, বড়োও আছে, মুছলিমো আছে। অঞ্চলত যিমান জাতি জনগোষ্ঠী আছে চবে ওলাই আহিছে। তো এইবিলাকক চাই পেলাই আমি চিধা ক'ব পাৰে যে BPFে ৰিজাল্টটো খুব ভাল, একদম পজিটিভ। মুঠতে আমাৰ দলৰ লগত কম্পিট কৰিব পৰা বা কণ্টেষ্ট কৰিব পৰা কোকৰাঝাৰ লোকসভা সমষ্টিত মই আজি দেখিবলৈ পোৱা নাই। বিৰাট ভাল। আমাৰ খাম্ফা বৰগোহাঞিৰ যিটো মনোনয়ন পত্ৰ দাখিলৰ দিন 19 তাৰিখত, আজি 16 হ'ল, 19 তাৰিখত আমি দাখিল কৰিব বা সেইখিনি। নাই, আমি ইমান গেডাৰিং কৰিব বিচৰা নাই। 5-6 হাজাৰ এনেকুৱা গেডাৰিং কৰি পেলাই আমি কৰিম। ইমান হিউজ গেডাৰিং কৰিব আমি বিচৰা নাই। কৰিলেতো আমি পাৰোঁ, কিন্তু ইমান কষ্ট দিবলৈ মন নাই। আমি জাষ্ট 5-6 হাজাৰ মানুহ গেডাৰিং কৰি পেলাই মনোনয়ন পত্ৰটো দাখিল কৰিব, বাছ সেইটোৱেই। জইনিংটো বহুত আছে, সেই তাতেও হৈছে 100 জনতকৈ বেছি হৈছে তাতেও, আৰু ইয়াতেও 300+ আছে বুলি কৈ আছে। মুঠতে UPPL দলৰ অৱস্থাটো খুব বেয়া, আৰু MP নিৰ্বাচনত শেষ হোৱাৰ পিছত যিদিনা ৰিজাল্ট ওলাব সেইদিনাৰ পিছৰ পৰাই UPPL আৰু BJP ফাটাফাটি হ'ব। এইবিলাক মানুহৰ নাম লৈ পেলাই মোক একো নুসুধিবি, লাভ নাই। মই একো নকওঁ, একো সময় নিদিম। মুঠতে আমি BPFৰ পজিশ্যনটো বিৰাট ভাল। আমি 2-ৰ পৰা 3 লাখ ডিফাৰেঞ্চত আমি জিকিব।